এবাৰ গুৱাহাটী মহানগৰীত কি নতুন নিয়ম বান্ধি দিয়া হৈছে লকডাউনৰ সময়ছোৱাত সেইখিনি এবাৰ জনাব বিচাৰিছো। মহানগৰীত খুলিল গেলামালৰ পাইকাৰী দোকান অৰ্থাৎ গেলামালৰ হোলসেলৰ দোকান। সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব গেলামালৰ খুচুৰা দোকান। কেৱল অকলশৰীয়াকৈ থকা গেলামালৰ দোকান খোলাৰহে এই অনুমতি দিয়া হৈছে। 6 জুলাইৰ পৰা 10 জুলাইলৈকে এইখিনি সময় নিৰ্ধাৰণ কৰা হৈছে য'ত গেলামালৰ দোকানসমূহ খুলিব পাৰিব। এটা নিৰ্দিষ্ট সময়সীমাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে পূৰ্বে মুখ্য সচিবগৰাকীয়ে যি সময়সীমা বান্ধি দিছিল সেই সময়সীমা আছিল পুৱা 11 বজাৰ পৰা 4 বজালৈ। এইখিনি গেলামালৰ খুচুৰা দোকান খোলাৰ সময়সীমা বান্ধি দিয়া হৈছিল। ইফালে পাইকাৰী গেলামাল দোকান আজি আৰু 7 জুলাই এই দুদিনত খুলিব পাৰিব। আজি 5 তাৰিখ আৰু 7 জুলাইত মঙলবাৰে খুলিব পাৰিব। পাইকাৰী গেলামাল দোকান দুপৰীয়া 12 বজাৰ পৰা 6 বজালৈ খোলাৰ নিৰ্দেশ দিয়া হৈছে। আজি দুপৰীয়াৰ পৰা ইতিমধ্যেই পাইকাৰী গেলামাল দোকানসমূহ খোলা হৈছিল। 6 বজালৈকে খোলা থাকিব, তাৰ পাছত বন্ধ হ'ব। ইফালে 6 আৰু 8 জুলাইত শাক পাচলি ফল মূল ঘৰে ঘৰে দিব পাৰিব। এই ঘৰে ঘৰে দিয়া প্ৰক্ৰিয়াটো এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কৰিব লাগিব। সেই সময়সীমাটো হৈছে পুৱা 8 বজাৰ পৰা 2 বজালৈ। 6 আৰু 8 জুলাইতহে শাক পাচলি ফল মূল ঘৰে ঘৰে দিব পাৰিব পুৱা 8 বজাৰ পৰা দুপৰীয়া 2 বজালৈ। অৱশ্যে পদপথত কোনো দোকান খোলাৰ অনুমতি দিয়া হোৱা নাই। সেয়া লাগিলে শাক পাচলিৰে হওক বা মাছৰে হওক বা ফল মূলৰে হওক, পদপথত কোনো দোকান খুলিব নোৱাৰিব। ব্যৱসায়ী আৰু গ্ৰাহকে মানিব লাগিব লকডাউনৰ সকলো নীতি নিয়ম। কামৰূপ মহানগৰৰ খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীৰ বয় বস্তু কঢ়িওৱাৰ ক্ষেত্ৰত চৰকাৰে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট সময়সূচীৰ ভিতৰত যান বাহনৰ চলাচলত কোনো বাধা নাই বুলি উল্লেখ কৰা হৈছে। কিন্তু তাৰ বাহিৰে বাকী লকডাউনৰ যিবোৰ নীতি নিৰ্দেশনা ইয়াৰ পূৰ্বে দিয়া হৈছিল সেইখিনি নীতি নিৰ্দেশনা বাহাল থাকিব। কেৱল খুচুৰা গেলামাল দোকানী আৰু পাইকাৰী গেলামাল দোকানী তেওঁলোকে যান বাহন চলাব পাৰিব। বয় বস্তু আদান প্ৰদানৰ ক্ষেত্ৰত বা অনা নিয়া কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কাগজ হয়তো চেক কৰা হ'ব পাৰে, বিশেষকৈ ট্ৰেড লাইচেন্স বা তেনেকুৱা ধৰণৰ কাগজ পত্ৰ হ'ব। এবাৰ কোভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত NF ৰেলৱেৰ মালিগাঁও চেণ্ট্ৰেল হস্পিটেল। আজি পুৱাৰে পৰা 10 জনতকৈ অধিক ৰোগীক ভৰ্তি কৰা হৈছে এই কোভিড কেয়াৰ চেণ্টাৰত। জৰুৰীকালীন সকলো সেৱাই চলি থাকিব এই চেণ্ট্ৰেল হস্পিটেলত, কিন্তু প্ৰাথমিক সেৱাসমূহ সাময়িকভাৱে বন্ধ ৰখা হৈছে হস্পিটেলখনত। কোভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত হৈছে NF ৰেলৱেৰ মালিগাঁও চেণ্ট্ৰেল হস্পিটেল। আজি পুৱাৰে পৰা 10 জনতকৈ অধিক ৰোগীক ভৰ্তি কৰোৱা হৈছে এই কোভিড কেয়াৰ চেণ্টাৰত। জৰুৰীকালীন সকলো সেৱাই চলি থাকিব এই চেণ্ট্ৰেল হস্পিটেলত, কিন্তু প্ৰাথমিক সেৱাসমূহ সাময়িকভাৱে বন্ধ ৰখা হৈছে হস্পিটেলখনত। কোভিড কেয়াৰ চেণ্টাৰৰ খবৰ আমি আপোনালোকক জনাই আছোঁ। কোভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত হৈছে NF ৰেলৱেৰ মালিগাঁও চেণ্ট্ৰেল হস্পিটেলখন। আজি পুৱাৰে পৰাই 10 জনতকৈ অধিক ৰোগীক তাত ভৰ্তি কৰোৱা হৈছে। জৰুৰীকালীন সকলো সেৱাই চলি থাকিব, কিন্তু প্ৰাথমিক সেৱাসমূহ সাময়িকভাৱে এই হস্পিটেলখনত বন্ধ কৰি দিয়া হৈছে। এবাৰ দৰং জিলাৰ উপায়ুক্ত হোম কোৱাৰেণ্টাইনত গৈছে। উপায়ুক্ত দিলীপ বৰাক হোম কোৱাৰেণ্টাইন কৰা হৈছে। দৰঙৰ উপায়ুক্তৰ ব্যক্তিগত সহায়কজন কৰোনাত আক্ৰান্ত হ'ল, যাৰ ফলতে এই সিদ্ধান্ত লোৱা হৈছে। ব্যক্তিগত সহায়কজন আক্ৰান্তৰ পিছতে উপায়ুক্তৰো স্বাব সংগ্ৰহ কৰা হৈছিল। এতিয়ালৈকে ফলাফল সন্মুখলৈ অহা নাই আৰু সেয়েহে তেওঁক হোম কোৱাৰেণ্টাইনত ৰখা হৈছে। দৰং জিলাৰ উপায়ুক্তক হোম কোৱাৰেণ্টাইন, উপায়ুক্ত দিলীপ বৰাক হোম কোৱাৰেণ্টাইন কৰা হৈছে। দৰং জিলাৰ উপায়ুক্ত দিলীপ বৰাৰ ব্যক্তিগত সহায়কজন কৰোনাত আক্ৰান্তৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে আৰু দিলীপ বৰাৰো ইতিমধ্যে স্বাব সংগ্ৰহ কৰা হৈছে আৰু স্বাব পৰীক্ষাৰ ফলাফল সন্মুখলৈ নহালৈকে তেওঁ হোম কোৱাৰেণ্টাইনত থাকিব লাগিব। কোভিড হস্পিটেলত থাকি কেনে লাগে? ঘৰতকৈ যেন এতিয়া কোভিড হস্পিটেলে ভাল। খানাপাৰাৰ কোভিড হস্পিটেলত থকা এজন ৰোগীৰ অভিজ্ঞতা শুনক। আজি মানে কৰোণা এইটো কোভিড হস্পিটেল ন? ইয়াত আজি আমাক বৰ ধুনীয়া খানা দিছে। আজি চিকেন, আলু মানে চব্জি এটা, দাইল ন, ক্ষীৰ, চিকেন আজি চিকেন আৰু ৰাইচ চাউলটো ভালেই দিছে। ইয়াত অৱশ্যে খানাটো বেয়া নহয়। কাম বন নাই, উঠি ৰাতিপুৱা এয়া মৰ্ণিঙত কৰি আছোঁ আৰু কি কৰিবা।
19,268 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃতকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত মৃত্যু হৈছে 613 জন লোকৰ ভাৰতত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 6,73,165 জন বিগত 24 ঘণ্টাত সৰ্বাধিক 24,850 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে মহাৰাষ্ট্ৰৰ সৰ্বাধিক 2,64,000 জন আক্ৰান্ত হৈছে দেশত আৰোগ্য লাভ কৰিছে 4,09,082 জন আক্ৰান্তই 19,268 জনলৈ বৃদ্ধি পাইছে ভাৰতত এতিয়া কৰোনাত মৃতকৰ সংখ্যা বিগত 24 ঘণ্টাতে ভাৰতত মৃত্যু হৈছে 613 জন লোকৰ এই পৰ্যন্ত ভাৰতত কৰোনাত আক্ৰান্ত হৈছে 6,73,165 জন বিগত 24 ঘণ্টাত সৰ্বাধিক 24,850 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে মহাৰাষ্ট্ৰত সৰ্বাধিক 2,64,000 জন আক্ৰান্ত হৈছে দেশত আৰোগ্য লাভ কৰিছে 4,09,082 জন জনতা ভৱনত আৰু এজন কৰ্মচাৰী কৰোনাত আক্ৰান্তৰ খবৰ আহিছে জনতা ভৱনৰ পিডব্লিউডিৰ বাজেট বিভাগৰ এগৰাকী কৰ্মচাৰী কৰোনাত আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত পিডব্লিউডি বাজেট বিভাগৰ স্বপন মণ্ডল শনিবাৰে সচিবালয়ৰ দুজন কৰ্মচাৰী আক্ৰান্ত হৈছিল তাৰ পাছতে আন এজন কৰ্মচাৰী আক্ৰান্তৰ খবৰ আমি আপোনালোকক জনাইছো জনতা ভৱনৰ পিডব্লিউডি বাজেট বিভাগৰ এগৰাকী কৰ্মচাৰীৰ নাম স্বপন মণ্ডল তেওঁ আক্ৰান্ত হৈছে কোভিড-19ত শনিবাৰে সচিবালয়ৰ দুজন কৰ্মচাৰী আক্ৰান্ত হৈছিল তাৰ পাছত স্বপন মণ্ডল হ'ল জনতা ভৱনত কাম কৰা আন এজন কৰ্মচাৰী যিজন কোভিড-19 পজিটিভ ধৰা পৰিছে লকডাউনৰ মাজতে কাহিলিপাৰাত মদৰ বেহা গুৱাহাটীত কৰোনা ভাইৰাছৰ সংক্ৰমণ ভয়াৱহ ৰূপত এতিয়া বিয়পিব ধৰিছে আৰু এই সময়তে 28 জুনৰ পৰা ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত ঘোষণা কৰিছে লকডাউন কিন্তু ইয়াৰ মাজত কিছুমানে চলাই আছে বেপাৰ আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি মদৰ বেপাৰ চলাই থকা এটা ঘাটি উৎখাত হ'ল মহানগৰীৰ কাহিলিপাৰাৰ দক্ষিণ গাঁৱৰ পোষ্ট অফিচৰ ওচৰত শনিবাৰে দুপৰীয়াৰ ভাগত মদৰ দোকান এখনৰ সন্মুখত বলেৰো গাড়ী এখন ৰৈ থকা দেখি আৰক্ষীৰ বাহনৰ চালকজনে বলেৰো গাড়ীখনৰ ওচৰলৈ গৈ প্ৰত্যক্ষ কৰে যে মদৰ দোকানখনৰ পিছফালে থকা এটা সৰু ৰুমত মদ ৰখা হৈছে আৰক্ষীৰ চালকজনক দেখা পাই ৰুমৰ ভিতৰত থকা এজন লোকে চালকজনক আক্ৰমণ কৰি পলায়ন কৰে পিছত আৰক্ষীৰ লোকসকলে সেই ৰুমৰ ভিতৰৰ পৰা কাৰ্টুন ভৰ্তি মদ উদ্ধাৰ কৰি জব্দ কৰে আহি থাকোঁতে দেখা পালোঁ যে বলেৰ এখন গাড়ীত মাল এনেকৈ বিক্ৰী কৰি আছিলে মাল নে কি দি আছিলে নাজানো কিন্তু মই আহি দেখিলোঁ যে মোক এজন মানুহে লগে লগে ঠেলা মাৰি পেলাই গুচি পলাই যায় পলাই যোৱাৰ পিছতে দেখা পাইছোঁ ৱাইন শ্বপৰ এইটো বেক চাইডৰ এইটো দুৱাৰখন খোলা আছিলে তেতিয়া লগে লগে এইটো দুৱাৰখন বন্ধ কৰি দিয়াৰ পিছত আমাৰ ছাৰহঁতক মাতোঁ মই ছাৰহঁতক মাতি পেলাই খবৰটো জনাওঁ মই এতিয়া আচৰি পেলাই কৰি গুচি গৈছে আৰু সেই মোক ঠেলা মাৰি পেলাই পলাই যায় গোৱালপাৰা চহৰত আজি দ্বিতীয় দিনৰ সাপ্তাহিক লকডাউনৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয় পৌৰসভা এলেকাসমূহত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল দোকান পোহাৰ আৰু যান বাহনৰ চলাচল লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ল আৰক্ষী প্ৰশাসন তলাবন্ধ আইন অমান্য কৰি বিনা কাৰণত ৰাজপথত ওলাই অহা লোকসকলৰ ওপৰত আৰক্ষীয়ে আইনী ব্যৱস্থা লোৱাও দেখিবলৈ পোৱা গ'ল এই সন্দৰ্ভত এক ৰিপৰ্ট আগবঢ়াইছোঁ আমাৰ সতীৰ্থ ৰিংকুৰ মই এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ যি মাছমজিয়াত পৰিৱেশ দেখুৱাম এক জনশূন্যত পৰিণত হৈছে সকলোৱে যি চৰকাৰৰ যি আহ্বান যি লকডাউন সকলোৱে নিজৰ ঘৰত থকাই পৰিলক্ষিত হৈছে আমি দৃশ্য নিউজ 18 অসম ধৰক আমি পোনপটীয়াভাৱে দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ মাছমজিয়াৰ পৰা দেখুৱাই আছোঁ এক জনশূন্যত পৰিণত হৈছে কিয়নো ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে যি কোভিড-19 ফলত ইতিমধ্যে চৰকাৰে ইতিমধ্যে যি প্ৰতিখন জিলাৰ যি পৌৰ এলেকা বা নগৰ এলেকাসমূহত ইতিমধ্যে যি সপ্তাহৰ শেষৰ দুটা দিন ইতিমধ্যে যি লকডাউন হিচাপে ঘোষণা কৰিছিল আৰু লকডাউনৰ আজি দ্বিতীয় সপ্তাহৰ আজি দ্বিতীয়টো দিন আৰু দেখা গৈছে এক জনশূন্যত পৰিণত হৈছে যিসকল লোকে তলাবন্ধ অমান্য কৰি পেলাই ৰাজপথত ওলাই আহিছে সেই লোকসকলক ইতিমধ্যে আৰক্ষীৰ যি আইনী ব্যৱস্থা লোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে কিছু আৰক্ষীৰ লোক আছে তেখেতৰ পৰা পোনে জানিব বিচাৰিম তেওঁলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে দাদা মই আপোনাক সুধাইছোঁ কেনেকুৱা আজি সপ্তাহৰ শেষৰটো দিন নাই ঠিকে আছে লকডাউন ৰাইজে ভালদৰে পালন কৰিছে ৰাইজে ওলাই অহা নাই নিজে সতৰ্ক হৈছে যেন অনুভৱ হয় অলপ আমাৰ মানুহখিনি বুজিব হৈছে এতিয়া যিখিনি হওক আমি সকলো মানুহে সজাগ থাকিব লাগিব আৰু আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা আমি যিখিনি মানুহে লকডাউন ভংগ কৰি আছে তেওঁলোকৰ বিৰুদ্ধে আমি উপযুক্ত ব্যৱস্থা লোৱাৰ চেষ্টা নিৰাপত্তা থাকিতো আমাৰ স্বাস্থ্য বিভাগে যেনেকৈ ব্যৱস্থা লৈ আছে আৰু সেইটো তেওঁলোকে প্ৰয়োজনীয় ব্যৱস্থাখিনি গ্ৰহণ কৰিছে
আৰু আমাৰ ফালৰ পৰা যিখিনি আমাক ইনষ্ট্ৰাকশ্যন দিয়া গৈছে সেইমতে আমি কাম চলাই আছোঁ। যিসকল লোকে তলাবন্ধ অমান্য কৰি পেলাই ৰাজপথত ওলাই আহিছে সেই লোকসকলক কেনেকুৱা ধৰণৰ আপোনালোকে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে? আইনগতভাৱে যিখিনি আমাৰ সম্ভৱ সেইখিনি আমি ব্যৱস্থা লোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। এক জনশূন্যত পৰিণত হৈছে গোৱালপাৰা, কিয়নো গোৱালপাৰাত প্ৰায় যোৱা পৰহি প্ৰায় 6গৰাকী লোকৰ দেহত ইতিমধ্যে যে COVID-19 পজিটিভ পোৱাৰ পাছতে এক চাঞ্চল্যৰ সৃষ্টি হৈছে, কিয়নো যে এতিয়া সকলোৱে নিজৰ ঘৰতে থকা পৰিলক্ষিত হৈছে। আমি দৃশ্য দেখুৱাই আছোঁ, এক জনশূন্যত পৰিণত হৈছে গোৱালপাৰা চহৰ। মই পুনৰ কৈছোঁ যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে COVID-19ৰ ফলত ইতিমধ্যে চৰকাৰে যি প্ৰতিখন জিলাৰ যি পৌৰ এলেকা বা নগৰ এলেকাৰ সমূহত থকা প্ৰায় সপ্তাহৰ প্ৰায় শেষৰ 2টা দিন ইতিমধ্যে তলাবন্ধ ঘোষণা কৰিছিল। আজি দ্বিতীয় সপ্তাহত দ্বিতীয়টো দিন দেখা যায়। দ্বিতীয় দিনৰ গোৱালপাৰাত দেখা গৈছে এক নিমাময় পৰিৱেশ, সকলোৱে নিজৰ ঘৰত থকা পৰিলক্ষিত হৈছে। আৰু যিসকল লোকে তলাবন্ধ অমান্য কৰি পেলাই এই ৰাজপথ ওলাই আহিছে সেই লোকসকলক আৰক্ষীৰ যে আইনী ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে। আনফালে সপ্তাহৰ অন্তিমটো লকডাউনত গোলকগঞ্জত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু মিশ্ৰিত সঁহাৰিও আগবঢ়াইছে একাংশ লোকে। গোলকগঞ্জৰ পৌৰসভা এলেকাৰ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰি পূৰ্ণ সঁহাৰি জনোৱাৰ বিপৰীতে একাংশ লোকক দেখিবলৈ পোৱা গ'ল ৰাজপথত। লকডাউনৰ সময়ছোৱাত চহৰখনত একাংশ লোক বিভিন্ন কামৰ অজুহাত লৈ ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হয়। অধিক জনাব সতীৰ্থ গোবিন্দই। কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ ৰাজ্য চৰকাৰে যি আনলক চলি থকাৰ সময়তে যি সপ্তাহৰ 2টা দিন ৰাজ্যৰ যিসমূহ পৌৰসভা নগৰ এলেকা আছে সেইসমূহত কিন্তু সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে সপ্তাহৰ 2টা দিন। কিন্তু এই আচলতে এই যি সপ্তাহৰ যি 2টা অন্তিম দিনৰ যি লকডাউন সেই লকডাউন দেখা গৈছে গোলকগঞ্জ পৌৰসভাত। যিহেতুকে মই এই মুহূৰ্তত উপস্থিত গোলকগঞ্জত, গোলকগঞ্জ পৌৰসভাত যিসমূহ এলেকাত যিসমূহ দোকান পোহাৰ আছে সেইসমূহ কিন্তু সম্পূৰ্ণ বন্ধ কৰা হৈছে। আৰু ইয়াৰ বিপৰীতে ৰাইজ কিন্তু ওলাই আহিছে। ৰাইজ আচলতে তেওঁলোকে কিন্তু ঘৰত নাই, দেখা গৈছে বিভিন্ন অজুহাতত বা বিভিন্ন ধৰণৰ বিভিন্ন পৰ্যায়ৰ লোক কিন্তু তেওঁলোকে বৰ্তমানে গোলকগঞ্জৰ ৰাজপথত ঘূৰা ফুৰা কৰিছে। দোকান পোহাৰ বন্ধ, ইয়াৰ বিপৰীতে ৰাইজ কিন্তু আচলতে ওলাই আহিছে। এক প্ৰকাৰ ক'বলৈ গ'লে ইয়াত যি লকডাউনৰ যি আচলতে ৰাইজে যি আচলতে লকডাউনৰ প্ৰতি যি সঁহাৰি, সেই সঁহাৰি কিন্তু মিশ্ৰিত সঁহাৰি দেখা গৈছে। বিশেষকৈ দোকান পোহাৰৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ যিসমূহ গৰাকী আছে তেওঁলোকে কিন্তু তেওঁলোকে লকডাউন প্ৰতি সমৰ্থন জনাইছে। আৰু ইয়াৰ বিপৰীতে যিসমূহ ৰাইজ কিন্তু যি আচলতে বাহন চলাচল আৰম্ভ হৈছে, বিশেষকৈ দুচকীয়া বাহনৰ যি আচলতে ব্যাপক হাৰত কিন্তু ইয়াত তেওঁলোক ঘূৰা ফুৰা দেখা গৈছে। এনেই আচলতে বিনা কাৰণত কিন্তু বহুত ওলাই আহিছে। কিন্তু যিসমূহ লোক বিনা কাৰণত আচলতে ৰাজপথত ওলাই আহিছে বা গোলকগঞ্জত ঘূৰা ফুৰা কৰিছে তেওঁলোকৰ বিৰুদ্ধে কিন্তু কোনো ধৰণৰ ব্যৱস্থা কিন্তু দেখা পোৱা নাই। আৰু এনেদৰে বিভিন্ন পৰ্যায়ৰ ব্যক্তি কিন্তু আচলতে ওলাই আহিছে। আৰু ইয়াৰ হৈছে গোলকগঞ্জৰ যি সপ্তাহৰ 2টা দিনৰ আজি যিহেতুকে দেওবাৰ, গতিকে সপ্তাহৰ 2টা দিনৰ যি লকডাউন সেই লকডাউনৰ দৃশ্য। আৰু এনেদৰে যি ৰাইজ আচলতে তেওঁলোকে কিন্তু ওলাই আহিছে। আৰু মুঠৰ ওপৰত যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী আছে তেওঁলোকে লকডাউনৰ প্ৰতি সমৰ্থন জনাইছে। আৰু ইয়াৰ বিপৰীতে সাধাৰণ জনতাই কিন্তু বিভিন্ন অজুহাতত কিন্তু ৰাজপথত ওলাই আহিছে। আৰু ইয়াৰ হৈছে গোলকগঞ্জৰ যি সপ্তাহৰ 2টা দিনৰ ৰাজ্য চৰকাৰে যি ঘোষণা কৰা যি সপ্তাহৰ 2টা দিনৰ যি লকডাউন, সেই লকডাউন কিন্তু গোলকগঞ্জ পৌৰসভাৰ এলেকাৰ এয়াই হৈছে সামগ্ৰিক দৃশ্য। চিটিৰ দিনতে এইখিনি সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। অদ্বেদত পৰিণত হৈছে মহানগৰী গুৱাহাটী। মহামাৰী কৰোনাত আক্ৰান্ত হৈছে ইজনৰ পাছত সিজন। জনসাধাৰণৰ সমান্তৰালকৈ কৰোনাৰ গ্ৰাসত পৰিছে জৰুৰী সেৱাত নিয়োজিত লোকসকলো। কি চিকিৎসক, কি স্বাস্থ্যকৰ্মী, কি আৰক্ষী, কি চৰকাৰী কৰ্মচাৰী, কাকোৱে ৰেহাই দিয়া নাই কৰোনাই। গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কোভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰে গুৱাহাটীত 777 জন কৰোনাত আক্ৰান্ত। গুৱাহাটীত মুঠ আক্ৰান্তৰ সংখ্যা 3254 জনলৈ বৃদ্ধি। ইয়াৰ ভিতৰত জৰুৰীকালীন সেৱাত নিয়োজিতসকলৰ একাংশৰো আহিছে পজিটিভ ফলাফল। মহামাৰী কৰোনাৰ সময়ত মানৱ সেৱা আগবঢ়াই কৰোনাত আক্ৰান্ত হৈছে চিকিৎসক, স্বাস্থ্যকৰ্মী। একেদৰে জৰুৰী সেৱাত নিয়োজিত আন লোকসকলো হৈছে এতিয়া কৰোনাত আক্ৰান্ত। চিকিৎসক, স্বাস্থ্যকৰ্মীৰ পিছত কেৱল গুৱাহাটীতে কৰোনাত আক্ৰান্ত শতাধিক আৰক্ষী। উপায়ুক্তৰ কাৰ্যালয়ৰ 2গৰাকী হৈছে আক্ৰান্ত হৈছে জনতা ভৱনৰ কৰ্মচাৰীও। ৰাজভৱনতো কৰ্মচাৰী আক্ৰান্ত হৈছে কৰোনাত। মহামাৰী কৰোনাত আক্ৰান্ত সাংবাদিকো। আনকি জনপ্ৰতিনিধিয়েও ৰক্ষা পোৱা নাই কৰোনাৰ পৰা।
ইমানৰ পাছতো নিজৰ দায়িত্বৰ পৰা পিছ হুঁহকি অহা নাই কোনেও। মহামাৰী কৰোণাত আক্ৰান্ত হ'ব বুলি জানিও নিজৰ দায়িত্ব পালন কৰি গৈছে চিকিৎসক, নাৰ্ছ, আৰক্ষী, সংবাদকৰ্মীকে ধৰি এনে বহুজনে। আৰু তাৰ মাজতে এতিয়া তেওঁলোকো আক্ৰান্ত হৈছে কৰোণাত। সেয়ে এই বীৰসমূহক বাৰে বাৰে আমাৰ ফালৰ পৰা চেলিউট। কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত কুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া সাধাৰণ ৰোগীৰ বাবে বন্ধ কাজলগাঁও অসামৰিক চিকিৎসালয়। চিৰাঙত চিকিৎসক চাফাই কৰ্মীৰ দেহত COVID-19 ধৰা পৰাৰ পিছতেই সাধাৰণ ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে চিকিৎসালয়খন। চিকিৎসালয়খনত ভৰ্তি COVID-19 আক্ৰান্তসকলৰ চিকিৎসাত নিয়োজিত চিকিৎসক আৰু চাফাই কৰ্মীৰ গাত COVID পজিটিভ ধৰা পৰাৰ পিছতেই অচলাৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অধিকাংশ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী কোৱাৰেণ্টাইন হ'বলগীয়া হোৱাত চিকিৎসালয়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। চিকিৎসালয়ত ভৰ্তি অধিকাংশ ৰোগীকেই ডিছচাৰ্জ দি ঘৰলৈ প্ৰেৰণ কৰা হৈছে যদিও প্ৰসূতি বিভাগৰ ৰোগী বৰ্তমানেও চিকিৎসাধীন হৈ আছে। অকল এজন চিকিৎসকে প্ৰসূতি বিভাগ চলাই আছে যদিও যিকোনো সময়ত বন্ধ হৈ পৰিব পাৰে এই বিভাগটো। অধিক জনাব আমাৰ সতীৰ্থ উপানন্দই। চিৰাং জিলা সদৰ কাজলগাঁৱত থকা অসামৰিক চিকিৎসালয়ত চিকিৎসক আৰু চাফাই কৰ্মীৰ গাত COVID-19 ধৰা পৰাৰ পিছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে JSB হস্পিটেলখনত, কিয়নো ইতিমধ্যে ইয়াতে সাধাৰণ ৰোগীৰ চিকিৎসা বন্ধ কৰি দিয়া হৈছে আৰু অকল যিখিনি প্ৰসূতি বিভাগ আছে তাত কেইবাগৰাকী ৰোগী থকাৰ কাৰণে সেই বিভাগ বন্ধ কৰি দিব পৰা নাই, কিন্তু বাকী সকলৰ কাৰণে ইয়াতে বন্ধ হৈ গৈছে আৰু এক সমস্যাৰ সৃষ্টি হৈছে। কিয়নো এটা কথা ক'ব লাগিব যে ইয়াতে চিকিৎসক এগৰাকী আলাউদ্দিন নামৰ আৰু চাফাই কৰ্মী এগৰাকী COVID-19 তেওঁৰ গাত ধৰা পৰে আৰু দেখা গৈছে ইয়াৰ পিছত হাহাকাৰ হৈছে, কিয়নো চিকিৎসক আৰু চাফাই কৰ্মী সংস্পৰ্শলৈ অহাৰ ফলত বহুত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী ইতিমধ্যে তেওঁলোকে চাপ সংগ্ৰহ কৰা হৈছে আৰু তেওঁলোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে। গতিকে এতিয়া চিকিৎসালয়খনত চিকিৎসক নাই আৰু যাৰ কাৰণে এই চিকিৎসালয়খনত এতিয়া হোৱা দোৱা অৱস্থাৰ সৃষ্টি হৈছে। অকল COVID ইয়াতে ৰোগীসকলক ৰখা হৈছে আৰু ইয়াৰ উপৰিও প্ৰসূতি বিভাগটো চলি আছে, কিন্তু এতিয়া প্ৰসূতি বিভাগ জানিব পৰা মতে এগৰাকী চিকিৎসকে অকলেই তেওঁ প্ৰসূতি বিভাগটো চলিছে, তেওঁৰ সৈতে স্বাস্থ্যকৰ্মীও নাই। গতিকে যিকোনো সময়ত চিকিৎসালয়খন বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে আৰু ৰাইজে যিহেতু চিৰাং জিলাবাসীৰ কাৰণে এইখন উন্নত চিকিৎসাৰ কাৰণে এইখন অসামৰিক চিকিৎসালয়খনে একমাত্ৰ ভৰসা, কিন্তু এই মুহূৰ্তত চিকিৎসক স্বাস্থ্যকৰ্মীসকল COVID-19 আক্ৰান্ত বা কিছুমানে কোৱাৰেণ্টাইনত যাব লগা হোৱাৰ কাৰণে এতিয়া চিকিৎসা সেৱা প্ৰদানত যথেষ্টখিনি সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব লাগিব, ইতিমধ্যে যিহেতু চিৰাং জিলা উপায়ুক্তৰ পত্নী আৰু তেওঁৰ কন্যা ইতিমধ্যে COVID-19 আক্ৰান্ত হৈছে, গতিকে যি উপায়ুক্ত চৰকাৰী বাসভৱন আছে সেয়া ইতিমধ্যে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে আৰু সতৰ্কতামূলক ব্যৱস্থা হিচাপে তাতে সাধাৰণ লোকৰ অহা যোৱা বন্ধ কৰিছে আৰু ইতিমধ্যে উপায়ুক্তগৰাকীয়েও কোৱাৰেণ্টাইন হোৱা বুলি আমি জানিব পাৰিছোঁ। ওদালগুৰিৰ দুটা স্থানত অবৈধ মাৰণাস্ত্ৰ জব্দ হৈছে। ওদালগুৰিৰ 4 নম্বৰ আমজুলিত বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ কৰা হৈছে। আজি পুৱতি নিশা 4 বজাত জব্দ কৰা হয় মাৰণাস্ত্ৰসমূহ। অভিযানত জব্দ AK-56 দুটা, 3টা মেগজিন, লগতে 71টা 7.62 mm সক্ৰিয় গুলী। ভেৰগাঁও SDPO নিৰ্মল ঘোষ আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰেমাংকু হাজৰিকাৰ নেতৃত্বতে এই অভিযান চলিছিল। আনহাতে ওদালগুৰিৰ চিন্দিজোৰা জংঘলৰ পৰাও মাৰণাস্ত্ৰ জব্দ কৰা হৈছে। আৰক্ষীৰ অভিযানত জব্দ হৈছে 2টা পিষ্টল, 10টা সক্ৰিয় গুলী। ওদালগুৰিৰ DSP মইনুল ইছলাম আৰু ভাৰপ্ৰাপ্ত বিষয়া পতংগিয়াৰ নেতৃত্বত চলিছিল এই অভিযান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ প্ৰকোপ কিছু কমিছে যদিও শংকামুক্ত হোৱা নাই কাজিৰঙাৰ জীৱকুল। কাজিৰঙাৰ কিছু সংখ্যক বন্যজন্তুৱে বৰ্তমানেও কাৰ্বি পাহাৰত আশ্ৰয় লৈ থকাৰ লগতে একাংশ বন্যপ্ৰাণী উভতিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। বৰ্তমানলৈকে বন বিভাগৰ সূত্ৰ অনুসৰি আশ্ৰয়ৰ সন্ধানত আহি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত বা পানীত পৰি আৰু অন্যান্য কাৰণবশতঃ চলিত বৰ্ষত 35টা বন্যজন্তুৰ মৃত্যু হৈছে। ইফালে বৰ্তমানেও ৰাষ্ট্ৰীয় উদ্যানখনৰ 50% এলেকা জলমগ্ন হৈ থকাৰ লগতে 32টা বন শিবিৰ পানীত বুৰ গৈ আছে। তদুপৰি প্ৰশাসনে কাজিৰঙাৰ সুদীৰ্ঘ পথছোৱাত জাৰি কৰা 144 ধাৰা আৰু বন বিভাগৰ টাইম কাৰ্ডৰ নীতি নিৰ্দেশনা একাংশ চালকে বৰ্তমানেও পালন কৰা নাই।
ইতিমধ্যে নিয়ম অমান্য কৰাসকলৰ বাবে ৯,০০০ টকাৰ জৰিমনাৰ দীঘলীয়া তালিকা প্ৰস্তুত কৰি উলিয়াইছে বন বিভাগে। উল্লেখযোগ্য যে বন বিভাগে দিনে নিশাই প্ৰৱৰ্তন কৰা টাইম কাৰ্ড আজিৰে পৰা কেৱল নিশাৰ ভাগতহে প্ৰযোজ্য হ'ব। বানৰ প্ৰকোপ কমি আহিছে। আমাৰ কাজিৰঙাত বৰ্তমান ৩২টা কেম্পৰ তলত পানী আছে, বানপানী। ভেহিকেল সেইটো আগৰ বছৰৰ তুলনাত যথেষ্ট কম। ৮টা ছাগলী পহু আমাৰ গাড়ী খুন্দাত মৃত্যু হৈছে। মুঠ এতিয়ালৈকে আজিলৈকে ৩৫টা জীৱৰ মৃত্যু হৈছে। খাদ্য সংকট হোৱা নাই, নহ'লে জানোৱাৰবিলাক বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিলেহেঁতেন। আৰু যথেষ্ট সংখ্যক এৰিয়া এতিয়া বানপানী কবলৰ পৰা মুক্ত হৈছে আৰু ঘাঁহবোৰ ওলাইছে। এজাক বৰষুণ হ'লে জন্তুৰ কাৰণে ভাল হ'ব। বহু সংখ্যক যান বাহনে এতিয়াও নিয়ম ভংগ কৰি আছে আৰু তাৰ বাবে জেগাই জেগাই বিহিত ব্যৱস্থা লৈ থকা হৈছে। অমান্য কৰাসকলৰ কাৰণে আমাৰ বন বিভাগৰ ফালৰ পৰা, আমাৰ কাজিৰঙা অথৰিটিৰ ফালৰ পৰা নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ গাইডলাইন হিচাপে ৫,০০০ টকাৰ জৰিমনা, মটৰ ভেহিকুল এক্ট মতে মেক্সিমাম ৪,০০০ টকালৈকে ফাইন এইটো ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে এইটো ল'ব পাৰে। চিটি ৩ত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। কৰিত মকৰল কৰি সৰ্বনাশ কৰিলে নলবাৰীৰ প্ৰাক্তন ছাত্ৰনেতাই। এবাৰকৈ যুৱতীক চপাৰ গৰ্ভপাত কৰোৱাৰ পাছত সম্প্ৰতি পলাতক প্ৰাক্তন ছাত্ৰনেতা মৃদুল ডেকা। প্ৰেম, প্ৰতাৰণা আৰু পলায়ন, নিৰ্লজ্জ কাহিনীৰ আঁৰত প্ৰাক্তন ছাত্ৰনেতা। নাম মৃদুল ডেকা। নলবাৰীত ঘৰ মৃদুলৰ। ২০১৩ চনত মৃদুল ডেকাৰ মালিকানাধীন ব্ৰাইট অফছেট প্ৰেছত কৰ্মচাৰী হিচাপে যোগদান কৰাৰ পাছতেই সৰ্বনাশ হ'ল যুৱতীৰ। প্ৰাক্তন ছাত্ৰনেতা মৃদুল ডেকাই যুৱতীৰ ওপৰত আৰম্ভ কৰিলে যৌন নিৰ্যাতন। মৃদুল ডেকাই বিয়াৰ প্ৰলোভনেৰে অভিসাৰত লিপ্ত হোৱাৰ বাবেই এতিয়ালৈ ৫বাৰ গৰ্ভপাত কৰাব লগা হৈছে দুৰ্ভগীয়া যুৱতীয়ে। তেখেতে কৈছে যে মোৰ পত্নীটো শাৰীৰিকভাৱে অসুস্থ, বেমাৰো হৈ আছে, গতিকে মই এটা বিয়া কৰাবই লাগিব। মই তেতিয়া কৈছোঁ তেখেতক চোৱাৰ কাৰণে মোক বিয়া কৰাব। নহয়, তোমাৰ লাইনত তোমাক থম, তেওঁৰ লাইনত তেওঁক থম। যেতিয়া আমাৰ শাৰীৰিক সম্পৰ্ক হৈ ডক্তৰৰ চিকিৎসাও ল'ব লগা হ'ল, তেতিয়া তেখেতক মই প্ৰশ্নখিনি কৰাতে তেখেতে মোক এইখিনি উত্তৰ দিছে। ৫বাৰ গৰ্ভপাতৰ পাছত মৃদুল বিবাহিত বুলি জানিব পাৰিলে যুৱতীয়ে। লগে লগে কৌশল সলালে লম্পট মৃদুল ডেকা। দ্বিতীয় বিবাহৰ প্ৰতিশ্ৰুতি দিলে যুৱতীক। তাতো কাম নিসিজাত মৃদুলে দিলে প্ৰাণৰ ভাবুকি। আন কোনো লোকলৈ বিয়া হোৱাৰ চেষ্টা কৰিলে ভুৱা গোচৰত জেলৰ ভাত খুওৱাৰ ভাবুকি মৃদুল ডেকাৰ। এতিয়াতো মোৰ 7 চলি আছে। 7 মাহ চলি আছে। ডক্তৰক দেখাই আছে। ডক্তৰৰ তেখেতৰ লগত মই একবাৰ আছো। তেখেতে মোক কথা দিছে যে অল লাইফ টাইম তোমাক চাম, তুমি মই থকাকলৈকে তুমি টেনশ্যন ল'ব নালাগে। আৰু তেতিয়াকলৈকে মই আছোৱে। যেতিয়া তেখেতে মোৰ খা খবৰ নলওঁ হ'ল, মই আৰক্ষীৰ মানে ওচৰ চাপিলৈকে তেখেতক আনি দিওঁ। পলালে? তেখেত পলালে। কৈছে মই যদি তোমাক বিয়া হ'ব নেদাওঁ, নলবাৰী ডিষ্ট্ৰিক্ট তুমি ক'ত বিয়া হোৱা, তুমিতো বিয়া হ'ব নোৱাৰা। এনে ভয় ভাবুকিৰে যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক অব্যাহত ৰাখিলে মৃদুল ডেকা। ফলশ্ৰুতিত ষষ্ঠবাৰৰ বাবে গৰ্ভধাৰণ কৰিলে যুৱতীয়ে। কৰোণাতংক আৰু লকডাউনৰ বাবে এইবাৰ যুৱতীৰ গৰ্ভপাত কৰোৱাত ব্যৰ্থ হ'ল মৃদুল ডেকা। ৮ জুনত মৃদুলে অপহৰণ কৰিলে যুৱতীক। মোৰ ছোৱালীটো ঘৰত নাই। মই ছোৱালীটো যেতিয়া মই ফোনত পালোঁ মৃদুল জ্যোতিৰ লগত যাওঁ বুলি কয়, ছোৱালীটোকো পলাই লৈ গৈছে। মৃদুলে সম্পূৰ্ণ কানেকশ্যন বন্ধ কৰি দিছে। মৃদুলে তাইৰ লগত নাই এতিয়া নাই। অপহৰণৰ পাছত নলবাৰীৰ ভাড়াঘৰত মৃদুলে আবদ্ধ কৰিলে যুৱতীগৰাকীক। কিন্তু 12 জুনত যুৱতীক এৰি পলাল মৃদুল ডেকা। তাৰ পাছত 15 জুনত নলবাৰী থানাত ভুক্তভোগী যুৱতীয়ে দাখিল কৰিলে এজাহাৰ। 318/20 নম্বৰত আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ। কিন্তু 376, 420 আৰু 312 ধাৰাত গোচৰ ৰুজু কৰিও আৰক্ষীয়ে এতিয়ালৈ বিচাৰি উলিয়াব পৰা নাই মৃদুল ডেকা। নলবাৰীৰ সৰ্বজন পৰিচিত মৃদুল ডেকাক আৰক্ষীয়ে বিচাৰি উলিয়াব নোৱাৰা কথাটোৱেও সৃষ্টি কৰিছে ৰহস্যৰ। এনে অৱস্থাত নলবাৰীৰ ভাড়াঘৰতেই ন্যায়ৰ বাবে অপেক্ষা কৰিছে 7মহীয়া গৰ্ভৱতী যুৱতীগৰাকীয়ে। নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা, নিউজ 18, অসম নৰ্থ ইষ্ট।
ইতিমধ্যে আমি জনাইছোঁ যে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিলে আৰু সংবাদমেলত কেইবাটাও কথাতে উল্লেখ কৰিছে লকডাউন সন্দৰ্ভতে এই সংবাদমেল সম্বোধন কৰিলে আগন্তুক দিনত কি কি পৰিকল্পনা আছে কেনেধৰণে আগবাঢ়িব জনসাধাৰণক কেনেধৰণে সাৱধান হ'ব লাগে সেইখিনি কথাও ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে লকডাউন আকৌ বৃদ্ধি হ'ব নেকি সেই বিষয়টোক লৈ প্ৰশ্ন উত্থাপন হৈছে বহুতৰে মনত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যদি পৰিস্থিতি ভাল নহয় তেনেহ'লে হয়তো একেলগে লকডাউন বৃদ্ধি হ'ব পাৰে এই সপ্তাহটো চাই লোৱা হ'ব আৰু তাৰ পাছত বুধ বৃহস্পতিবাৰ বা শুকুৰবাৰে পুনৰ সংবাদমেল সম্বোধন কৰি বা চৰকাৰী বিজ্ঞপ্তি যোগে ৰাইজক জনাব যে লকডাউন আকৌ বৃদ্ধি হ'ব নে নহয় জীৱন আৰু জীৱিকাৰ কথাও ভাবিব চৰকাৰে সমান্তৰালভাৱে কিন্তু সামগ্ৰিক সকলো বিষয় ভালদৰে চাব লাগিব বুলি তেওঁ উল্লেখ কৰিছে আৰু দোকানসমূহ যেহেতু খোলা হ'ব কাইলৈৰ পৰা বিশেষকৈ গেলামালৰ খুচুৰা দোকান তাৰ বাহিৰে আন কোনো দোকান খুলিব নোৱাৰিব গেলামালৰ খুচুৰা দোকানসমূহ খোলাৰ সময়তো বিশেষ সাৱধানতা অৱলম্বন কৰাৰ বাবে তেওঁ সকলোকে আহ্বান জনাইছে চিকিৎসালয়ৰ কথাও তেওঁ ক'লে আৰু একাংশ লোকে যে অপপ্ৰচাৰ চলাই আছে সেইখিনি কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে অপপ্ৰচাৰৰ এয়া সময় নহয় এয়া সময় হ'ল সহযোগিতাৰ চৰকাৰৰ সহযোগিতা কৰাটো প্ৰয়োজন তেতিয়াহে কৰোনাৰ বিৰুদ্ধে এই যুঁজখনত আমি জয়ী হ'ব পাৰিম সেই বক্তব্যও প্ৰদান কৰিলে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে তেওঁ আন কেতবোৰ কথাও ক'লে যে কাইলৈৰ পৰা যিহেতু কিছু ক্ষেত্ৰত শিথিলতা থাকিব বিশেষকৈ গেলামালৰ দোকান সেয়া খুচুৰা আৰু পাইকাৰীয়ে হওক অৱশ্যে পাইকাৰী দোকান আজি আৰু মঙলবাৰেহে খোলা থাকিব তাৰ বিপৰীতে গেলামালৰ খুচুৰা দোকান সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব তেওঁ যিটো সময় নিৰ্ধাৰণ কৰি দিছে সেই সময়টো হৈছে পুৱা 9:30 বজাৰ পৰা বিয়লি 4 বজালৈ এই সময়খিনিৰ ভিতৰতেই গেলামালৰ খুচুৰা দোকান খোলা হ'ব বুলি তেওঁ উল্লেখ কৰিছে অপপ্ৰচাৰৰ বাবে পৰিস্থিতিৰ অৱনতি হৈছে কৰোনাক ডাঙৰ বেমাৰ নহয় বুলি অপপ্ৰচাৰ দেখুৱালে কোভিড হস্পিটেলৰ ভিতৰৰ পৰিৱেশো দেখুৱালে 9 জুলাইৰ পাছত কৰোনা ৰোগী কমিব একাংশই সেই মন্তব্য প্ৰদান কৰিছে কিন্তু এতিয়ালৈকে কোনো কথা স্পষ্ট হোৱা নাই কৰোনাক ডাঙৰ বেমাৰ নহয় বুলি যিসকলে অপপ্ৰচাৰ চলাই আছে তেওঁলোককো অপপ্ৰচাৰ নচলাবলৈ আহ্বান জনাইছে আৰু কোভিড হস্পিটেলৰ ভিতৰৰ পৰিৱেশো তেওঁ একেখন সংবাদমেলতে আজি দেখুৱালে এতিয়া চৌদিশে কোভিড-19ৰ ভয়াৱহতা যদিও বিটিচিত এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী দৌৰাত্ম বিশ্বজুৰি ত্ৰাসৰ কাৰণ হৈ পৰা কোভিড-19ৰ ভয়াৱহতাৰ বাবে নিৰ্বাচন পিছুৱালেও ৰাজনৈতিক দলৰ মাজত প্ৰচাৰ কাৰ্য কিন্তু অব্যাহত আছে আনহাতে মাৰাত্মক কৰোনাৰ সতৰ্কতা ব্যৱস্থাও গৌণ হৈ পৰে এই নিৰ্বাচনী প্ৰচাৰ সভাত এইবাৰ চিৰাঙত কোভিড-19ৰ সতৰ্কতা ব্যৱস্থাক মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভেঙুচালি মন্ত্ৰী ব্ৰহ্মই মাস্ক নিপিন্ধাকৈ অংশ ল'লে দলীয় সভাত আনকি সভাত নাই সামাজিক দূৰত্বৰ কোনো ব্যৱস্থা কাজলগাঁওস্থিত বিপিএফ কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় এই দলীয় সভাত 2% লোকে বিপিএফত যোগদান কৰে কিন্তু মন্ত্ৰী ব্ৰহ্মৰ লগতে সভাত অংশগ্ৰহণকাৰী বহুতৰে নাই মাস্ক একেদৰে তেওঁলোকৰ মাজত সামাজিক দূৰত্বও দেখা পোৱা নাই অৱশ্যে মন্ত্ৰীজনৰ মতে সামাজিক দূৰত্ব আদি সকলো সতৰ্কতা ব্যৱস্থা মানি চলিহে সভা অনুষ্ঠিত কৰা হৈছে কিন্তু ছবিয়ে সকলো বুজাই দিছে যে কিমান দূৰ সামাজিক দূৰত্ব তেওঁলোকে মানি চলিছে গাঁৱত 200জন বিভিন্ন দল সংগঠনৰ পৰা আজি বিপিএফ দলত যোগদান কৰিছে তেখেতসকলে আমাৰ সন্মানীয় চিফ তথা দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্ব তথা তেখেতৰ আদৰ্শ ভাল পাই পেলাই আজি বিপিএফ দলত যোগদান কৰিছে বেছিভাগ ইয়াত আজি আমাৰ আক্ৰাসু মানে সংগঠনৰ কৰ্মীবিলাক ইয়াত আছে আৰু কিছুমান আমাৰ মানে বিজেপি কিছুমান আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ পৰাও ইয়াত আজি যোগদান কৰিছে এই মুহূৰ্তত 200জন আৰু অলপ পিছত আৰু 300জন যোগদান কাৰ্যসূচী আছে মহানগৰীত আজি লকডাউনৰ সপ্তমটো দিন আজিও বন্ধ আছে সকলো দোকান পোহাৰ জনশূন্য সদাব্যস্ত মহানগৰীৰ ৰাজপথ 14 দিনৰ বাবে মহানগৰীত বলবৎ হৈ আছে লকডাউন অৱশ্যে আজি দুপৰীয়া 12 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে মহানগৰীত গেলামালৰ পাইকাৰী দোকান খোলা হৈছে বশিষ্ঠ অঞ্চলৰ পৰিৱেশ লগতে বশিষ্ঠৰ কাষৰীয়া যিসমূহ অঞ্চল আছে সেইসমূহ অঞ্চলৰ পৰিৱেশ আমাৰ সতীৰ্থ সংবাদদাতা উৎপলে দেখুৱাব অৱশ্যে এই ৰিপৰ্টটো আজি পুৱাৰ ভাগৰে আগবঢ়াইছো ৰিপৰ্টটো
ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ সামাজিক সংক্ৰমণৰ বলি হোৱাৰ লগে লগে দিয়া হৈছিল 14 দিনৰ বাবে বিশেষ লকডাউন। তাৰে প্ৰথম 7 দিনত কোনো দোকান পোহাৰ খুলিব নোৱাৰিব বুলি কৈছিলে আৰু আজি সেই অন্তিমটো দিন 7টা দিনৰ ভিতৰত আৰু শনিবাৰ দেওবাৰে সাপ্তাহিকভাৱে অসমৰ সকলো প্ৰান্ততে শদিয়াৰ পৰা ধুবুৰীলৈ সকলো প্ৰান্ত বন্ধ হৈ আছিলে। সদাব্যস্ত গুৱাহাটী মহানগৰী হৈ পৰিছিলে নিমাও আৰু আজি শনিবাৰ আৰু দেওবাৰ যিহেতু মহানগৰীৰ লগতে অন্যান্য প্ৰান্তৰ সকলোবিলাক বন্ধ হৈ সেই ৰাজপথত পূৰ্বৰ দৰে ব্যস্ততা নাই। আৰু যোৱাকালি এক টুইটযোগে ঘোষণা কৰিছিলে অসমৰ মুখ্য সচিব সঞ্জয় কুমাৰে যে যিহেতু কিছু শিথিলতা দিয়া হ'ব আজিৰে পৰা, কিন্তু যোৱাকালি নিশাৰ ভাগত যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইট আহিছিলে আৰু সেই টুইট আছিলে সকলোৰে বাবে ভয়াৱহ আৰু উদ্বেগজনক, কিয়নো 1200জন ৰোগীৰ ভিতৰতে 777জন আছে গুৱাহাটী মহানগৰীৰ। তাৰে প্ৰতি লক্ষ্য ৰাখি সঞ্জয় কৃষ্ণা ডাঙৰীয়াই পুনৰ টুইট কৰিছে আৰু টুইট কৰি ইতিমধ্যে উল্লেখ কৰিছে যে যি শিথিলতাৰ কথা ভবা হৈছিলে সেই শিথিলতা কিন্তু পুনৰাই দোহৰাই চোৱা হ'ব বা কি ধৰণৰ নীতি নিয়ম সংলগ্ন কৰা হ'ব। যিহেতু আজি আবেলি ভাগত যি হ'লচেলাৰ দোকান আছিলে বা পাইকাৰী বজাৰ খোলা দিয়া কথা আছিলে, কিন্তু পৰৱৰ্তী সময়ত যিহেতু পুনৰ টুইট কৰি কৈছে যে এইবিলাক বিবেচনা কৰা হ'ব আৰু 6 আৰু 8 জুলাইত ৰাইজৰ বাবে বা জনতাৰ বাবে কিছু দোকান পোহাৰ মুকলি কৰি দিয়া গ্ৰছাৰীৰ কথা উল্লেখ কৰিছিলে। কিন্তু এনেধৰণৰ টুইটসমূহ যেতিয়া উদ্বেগজনকভাৱে 777জন গুৱাহাটী মহানগৰীৰ ৰোগীৰ দেহত COVID-19 পজিটিভ পাইছিলে, সেয়েহে সকলোবিলাক বিবেচিত কৰা হ'ব বুলি কৈছিলে আৰু কিছু সময় পিছত তেখেতে হয়তো সংবাদমেল সম্বোধন কৰি হওক বা অন্যান্য যি টুইটৰ যোগে তেখেতে জনাব। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সদাব্যস্ত বশিষ্ঠ চাৰিআলিৰ কিছু দৃশ্য মোৰ সতীৰ্থক দেখুৱাব। যিহেতু শনিবাৰ দেওবাৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীলৈ সদৌ অসম যদি চোৱা যায় শদিয়াৰ পৰা ধুবুৰীলৈকে সমগ্ৰ অসম বন্ধ কৰি দিয়া হৈছিলে, সেয়েহে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় স্তব্ধ হৈ পৰিছে। আজি 14 দিনীয়া লকডাউনৰ 7ম পৰ্যায়ত যি কোনো ধৰণৰ দোকান পোহাৰ খুলিব নোৱাৰিব বুলি কৈছিলে, তাৰে আজি 7মটো দিন আৰু অন্তিমটো দিন। সেয়েহে কিন্তু সন্ধিয়াৰ ভাগলৈকে বা আবেলিলৈকে 3 বজাৰ পৰা 6 বজালৈকে কিছু শিথিল কৰি দিয়া কথা আছিলে। পাইকাৰী বজাৰসমূহ খুলি দিয়া হৈছিলে, তাৰে বিপৰীতে 6 তাৰিখ আৰু 8 তাৰিখে ৰাইজৰ বাবে খুলি দিয়া হ'লে সকলো গ্ৰছাৰী বা গেলামাল দোকান। কিন্তু যিহেতু যোৱাকালি উদ্বেগজনকভাৱে 777জন ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, বৃদ্ধি পোৱাৰ লগে লগে কিন্তু সকলো চিন্তিত হৈ পৰিছে আৰু তেখেতসকলে হয়তো কিছু নীতি নিয়ম বা বিচাৰ বিবেচনা কৰি সেই সিদ্ধান্ত কিছু কঠোৰ কৰিব বুলি জানিব পৰা গৈছে আৰু সেয়াই অপেক্ষাৰে সকলো এতিয়া বাট চাই ৰৈছে। 15 বছৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল বজালীৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ। 2005 চনত কুঞ্জমোহন কনষ্ট্ৰাকশ্যন নামৰ পথ নিৰ্মাণকাৰী সংস্থাই বজালীৰ বেজকুচিৰ পৰা কালঝাৰলৈ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 27.2 কিলোমিটাৰ পথ চতুৰ্থীকৰণ বা 4 লেনৰ কাম আৰম্ভ কৰিছিল যদিও আজি 15টা বছৰে সম্পূৰ্ণ হৈ নুঠিল পথ নিৰ্মাণৰ কাম, যাৰ ফলত বিগত 15 বছৰে বহু দুৰ্ঘটনাত বহু লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই পথছোৱাত। পথ নিৰ্মাণৰ গাফিলতিৰ ফলত সংঘটিত হৈ অহা দুৰ্ঘটনা প্ৰতিৰোধ আৰু যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে পাটাচাৰকুছি বজৰং দলে ৰাষ্ট্ৰীয় ঘাইপথৰ এপ্ৰ'চ ৰোড নিৰ্মাণৰ বাবে পাটাচাৰকুছিত ব্যস্ত হৈ পৰা দেখা গ'ল। অধিক জনাব বিস্তৃত ৰূপত সতীৰ্থ ধ্ৰুৱই। 2005 বৰ্ষতে KMC নামৰ পথ নিৰ্মাণকাৰী সংস্থাই যি 31 নং ৰাষ্ট্ৰীয় ঘাইপথ চতুৰ্থকৰণৰ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছিল 2005 চনতে বেজকুচিৰ পৰা কালঝাৰলৈ আৰু আজিলৈকে এই কাম কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। 2005 চনৰ পৰা আজি 2020 চনলৈ এই কোম্পানীটোৱে কাম সম্পূৰ্ণ কৰিব পৰা নাই। পাটাচাৰকুচিকে ধৰি পাঠশালা যি লিংক ৰোডসমূহ নিৰ্মাণ নকৰাৰ ফলত ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে। সঘনাই দুৰ্ঘটনা সংঘটিত হয়, কেইবাজনৰ লোক ইতিমধ্যে মৃত্যুমুখত পৰিছে। আজি এই ক্ষেত্ৰত দেখা পোৱা গৈছে যে বজৰং দল পাটাচাৰকুচি সমিতিয়ে এনেদৰে ৰাজপথলৈ ওলাই আহিছে আৰু এনেদৰে তেওঁলোকে পথ নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ লগত বজৰং দলৰ এগৰাকী বিষয়া আছে, তেওঁৰ পৰা জানিব বিচাৰিম, দাদা যি সমস্যা, এই সমস্যাৰ কাৰণে আপোনালোকে ৰাজপথলৈ ওলাই আহিছে, কি কয়, কেনেধৰণৰ সমস্যা হৈছে? এইটো আমাৰ যিটো KMC আছে, আমাৰ KMC আজি 2005-06 চনতে আৰম্ভ কৰিছিল কামটো, কিন্তু আজিলৈকে তেখেতসকলৰ হেমাহিৰ কাৰণে তেখেতৰ বিষয়াসকলে হওক বা কৰ্মচাৰীৰে হওক, এই সকলৰ বিষয়াসকলৰ আৰু কৰ্মচাৰীসকলৰ হেমাহিৰ কাৰণে আজিলৈকে এই ৰাস্তাটো সঠিকভাৱে হোৱা নাই। আনকি আমাৰ যিখন কালদিয়া নৈত দলং আছিল, দলংখন এতিয়ালৈকে হৈ উঠা নাই, যাৰ কাৰণে আমাৰ ইয়াৰ পাটাচাৰকুচিৰ মেইন চকত বহুতো এক্সিডেণ্ট ঘটনা হৈছে। গতিকে এই পথটো ইমান দুৰ্ভাগ্যজনক হৈ আছে যে এতিয়া প্ৰশাসনেও দেখা নাই, আনকি KMCও দেখা নাই। গতিকে আমি আজি বজৰং দলে পাটাচাৰকুচিৰ প্ৰশাসন আমি ওলাই আহিছোঁ যাতে ইয়াত কোনো ধৰণৰ অসুবিধা নহয়, কোনো মানুহ হানি বিঘিনি নহয়, এক্সিডেণ্ট নহয়, এইকাৰণে আমি ওলাই আহিছোঁ। আৰু এজন ব্যক্তি আছে, তেওঁৰ পৰা জানিব বিচাৰিম যে যি এই পথ নিৰ্মাণৰ যি বিসংগতি হৈছে, এই বিসংগতি কেনেধৰণৰ সমস্যা ভুগি আহিছে? আমিতো ধৰক আজি প্ৰায় আমি যেতিয়া বজৰং দল আমি যেতিয়াৰ পৰা মানে আমি গঠন কৰিছোঁ পাটাচাৰকুচি শাখাই, প্ৰতিদিনে আমি ৰাইজৰ স্বাৰ্থৰ হকে কাম কৰি আহিছোঁ, সুকাম কৰি আহিছোঁ, সদায় কৰি যাম। এইখিনিত গম পাইছে, সকলোৱে দেখা পাইছে, সদায় প্ৰায় দুৰ্ঘটনাগ্ৰস্ত পতিত হৈয়ে থাকে। ইয়াত বহু মানুহৰ এক্সিডেণ্ট হৈছে, দাঁত উঘলি গৈছে।
চব বেলেগ দল বা ৰাইজে বা ধৰক কোনো ধৰণৰ KMCৰ গাফিলতি আমি দেখা পাই আছোঁ। KMC যি পথ নিৰ্বাহকাৰী সঞ্চা যি গাফিলতিৰ কাৰণে এনেদৰে যি এপ্ৰ'চ ৰোড পাতা হৈছে এপ্ৰ'চ ৰোডৰ এনেকুৱা বিধ্বস্ত ৰূপ আৰু যাৰ ফলত সঘনাই এই স্থানত দুৰ্ঘটনা সংঘটিত হৈ আছে, যাৰ ফলত আজি বজৰং দলৰ যিসকল সদস্য আছে বা বিষয়া আছে তেওঁলোকে এনেদৰে ওলাই আছে নিজা ব্যক্তিগত খৰচত। কিন্তু লক্ষণীয়ভাৱে দেখিবলৈ পোৱা গৈছে অকল পাটাচাগুচিয়ে নহয়, সমগ্ৰ যি বেজকুচিৰ পৰা যি কালজাৰলৈ যি এবাৰ গৰুৰ মুখত ৰজনীগন্ধা সঁচাকৈয়ে আচৰিত। সবিশেষ জনাম চমু বাণিজ্যিক বিৰতিৰ পাছত। পুনৰ স্বাগতম। গৰুৰ মুখত ৰজনীগন্ধা, লকডাউনে কঁকাল ভাঙিছে ৰজনীগন্ধা খেতিয়কৰ। 1.5 বিঘা ভূমিৰ ৰজনীগন্ধাৰ খেতি গৰুক খুৱাবলৈ বাধ্য হ'ল বাক্সাৰ এজন অসহায় কৃষকে। ফুলিছে ৰজনীগন্ধা, বিয়পিছে সুবাস, নাই সমাদৰ। ৰজনীগন্ধাৰ সমাদৰেই বেলেগ। পবিত্ৰ ধৰ্মীয় অনুষ্ঠানত ৰজনীগন্ধা নহলেই নচলে। কিন্তু এতিয়া ধৰ্মীয় অনুষ্ঠান পূজা পাৰ্বণো নাই, ৰজনীগন্ধাৰ সমাদৰো কমিছে। ইফালে লকডাউন গুৱাহাটী, নিস্তব্ধ নিটাল ফুলৰ বজাৰ, ফলত কৃষকৰ এই দুৰৱস্থা। এইজন অমল শীল, ফুলৰ খেতিয়ক। এইখন অমলৰ ৰজনীগন্ধাৰ বাগিচা। তামোলপুৰৰ বৰলীয়াপাৰাৰ এই বাগিচাখনে চাহিদা পূৰণ কৰি আহিছে গুৱাহাটীৰ ফুলৰ বজাৰৰ। কিন্তু লকডাউনত বিধ্বস্ত ৰজনীগন্ধাৰ সুবাস। বাগিচাতে মৰহিছে ৰজনীগন্ধা। আজি লকডাউনৰ কাৰণে যে কৰোনা ভাইৰাছ COVID-19 যিটো সমস্যা আহিল, এই সমস্যাটো মেইন লৈছে আমাৰ গুৱাহাটী। এই গুৱাহাটীত এইখিনি বস্তু আমি বিক্ৰী কৰিব পৰা নাই, গুৱাহাটী বেপাৰী অহা নাই। ইয়াত যদি বেপাৰী আহে তেতিয়া কোভিডৰ এটা আমাৰ ভয় সমস্যা আৰু আমি গ'লেও সমস্যা, সেইকাৰণে এইখিনি আমি বস্তু বিক্ৰী কৰিব পৰা নাই। মোৰ যিমানখিনি ৰজনীগন্ধা উৎপাদন হৈ আছে তাৰে 10% মই লকডাউন যেতিয়া খোলা আছিল তেতিয়া বিক্ৰী কৰিছিলোঁ। আজি ইমান ফুল ষ্টিক ফুলিছে, বিক্ৰী কৰিব পৰা নাই। এতিয়া আমি গৰুক খুৱাই আছোঁ, তো উপায় নাই, কি কৰিম আৰু। বানপানীত বেয়া হ'ল আমাৰ লকডাউনৰ কাৰণে ৰজনীগন্ধা বেয়া হ'ল, ষ্ট্ৰবেৰী খেতি আছিল সিও বেয়া হৈ গ'ল। চব যদি বেয়া হৈ যাইছে, নেক্সট আমি যি খেতিখিনি কৰিম, 5জন লেবাৰ লগাম, খেতি বীজ কিনি আনিম, সেইখিনি পৰ্যায়লৈকে আমাৰ এতিয়া মাথাত এনেকুৱা কোব পৰিছে। এতিয়া এই মাটিখিনি বিক্ৰী কৰিহে যদি মই এতিয়া খেতি কৰিব লাগিব, বিক্ৰী কৰিলে মই খেতি ক'ত কৰিম। কালৰো কাল বিপৰীত কাল। এয়া অসহায় অমল শীলে গৰুক খুৱাইছে ৰজনীগন্ধাৰ ফুল। এনেকৈয়ে কৰোনা মহামাৰী আৰু লকডাউনে সপোন ভাঙিছে কৃষকৰ। আৰু কিমান দিনলৈ এই দুৰ্দশা? উত্তৰ নাই চৰকাৰৰ হাতত, নাই বিজ্ঞান আৰু বিজ্ঞানীৰ ওচৰতো। নীলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ ডবকাত নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিকক আক্ৰমণ। সহকাৰী আয়ুক্তৰ সন্মুখতে CRPFৰে লাঠি চালনা কৰিলে। কথম্পি ৰক্ষা পৰিল নিউজ 18ৰ সাংবাদিক আব্দুল হাকিম। ডবকাত নিউজ 18ৰ সাংবাদিকক আক্ৰমণ। সহকাৰী আয়ুক্তৰ সন্মুখতেই CRPFৰ লাঠি চালনা। কথম্পি ৰক্ষা পৰিল নিউজ 18ৰ সাংবাদিক আব্দুল হাকিম। শনিবৰীয়া লকডাউনৰ মাজতেই সহকাৰী আয়ুক্তৰ সৈতে ডবকাত আবিৰ্ভাৱ হোৱা 4 CRPF জোৱানৰ উৎভণ্ডালি। সন্ধিয়াৰ ভাগত বাতৰি সংগ্ৰহৰ বাবে যোৱা নিউজ 18ৰ সাংবাদিক আব্দুল হাকিমৰ বাইকত লাঠিৰ কোব। নিজৰ পৰিচয় দিয়াৰ পাছতো ক্ষান্ত নহ'ল CRPFৰ দলটো। অভিযোগৰ পাছতেই দায়খৰা মন্তব্য সহকাৰী আয়ুক্তৰ। বাইদেউ, আপোনালোকৰ CRPFে মানুহৰ কথা বতৰা নাই, মানুহক যে মাৰপিট কৰে কিয়? কাকো এনেকা মাৰপিট হোৱা নাই। নাই, মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে, যিহেতু মই নিউজ সংগ্ৰহ কৰি থাকোঁতে এনেকুৱা ধৰক আমি ডিউটি অধীনৰ পৰা ফাইন লৈ আছো, এইটো কৰিছো। গাড়ী চাইডত ৰাখক, তাৰপিছতে আপুনি প্ৰেছ বুলি কৈছে, তাৰ আগত আপুনি কোৱা নাছিলে। সহকাৰী আয়ুক্তৰ পৰা সদুত্তৰ নাপাই ডবকা থানাত সাংবাদিক আব্দুল হাকিমে দাখিল কৰিলে এজাহাৰ। সেই এজাহাৰৰ আধাৰতেই 220/20 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 325, 427 আৰু 32 ধাৰাত আৰক্ষীয়ে পঞ্জীয়ন কৰিছে গোচৰ। কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ডবকা প্ৰেছ ক্লাবৰ লগতে স্থানীয় দল সংগঠনে। ডবকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট।
সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত কেৱল বৰাক উপত্যকাতে নহয় সমগ্ৰ অসমতে সংঘটিত হৈ আছে 200 কোটি টকাৰ ভয়াৱহ বিত্তীয় কেলেংকাৰী। এই অভিযোগ স্বয়ং বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আবালৰ। ভুৱা বিল দেখুৱাই 200 কোটি টকা আত্মসাৎ কৰা দোষী ব্যক্তিৰ শাস্তি বিচাৰিছে মমিনুল আবালে। এই ৰিপৰ্ট আগবঢ়াই বিদ্যালয় ছ'চাইটি 18ৰ পৰা। নমস্কাৰ। সংখ্যালঘু ছাত্ৰৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী। ভুৱা বিলেৰে আত্মসাৎ প্ৰায় 200 কোটি টকা। দুৰ্নীতিত জড়িত বিদ্যালয়ৰ পৰিদৰ্শক। এয়া আমাৰ অভিযোগ নহয়, এই ভয়ংকৰ অভিযোগ স্বয়ং বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ। আৱালৰ অভিযোগ কেৱল বৰাক উপত্যকাতে নহয় সমগ্ৰ ৰাজ্যখনতে সংঘটিত হৈছে 200 কোটি টকাৰ কেলেংকাৰী। এতিয়া হাইলাকান্দিত যিটো ঘটনা হৈছে তাত পুলিচক 6 লাখ টকাৰ উপঢৌকন দিয়া এটা কথোপকথন ভাইৰেল হৈছে। সংবাদ মাধ্যমতো এই বিষয়টো ভাইৰেল হৈছে। তাৰ পৰাই অনুমান কৰিব পাৰি ইয়াত আচলতে কোন কোন জড়িত হৈ আছে আৰু যিকেইজন অভিযুক্ত আহিছে এইটো বিশেষ এটা ৰাজনৈতিক দলৰ ব্যক্তি। যিটো ৰাজনৈতিক দলৰ যেতিয়া চৰকাৰ আছিল সেই চৰকাৰ থকাৰ দিনৰ পৰাই এই গ্ৰুপটোৱে এই লবিটোৱে এই দুৰ্নীতিখিনি কৰি আহি আছে। ভুৱা বিল গ্ৰহণ কৰি সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ নামত আবণ্টিত পুঁজি আত্মসাৎ কৰিছে এটা দুষ্ট চক্ৰই। মমিনুল আৱালৰ অভিযোগ মতে 2018-19 আৰু 2019-20 বিত্তীয় বৰ্ষত সংখ্যালঘু শিক্ষাৰ্থীৰ বৃত্তিৰ ধন সমূলাংশে আত্মসাৎ কৰিছে এই চক্ৰটোৱে। ইতিমধ্যে বৰ্ডৰ অসহায় অধ্যক্ষ মমিনুল আৱালে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু কৰিছে 17টাকৈ গোচৰ। আমি যি ইতিমধ্যে 17টা কেছ দিছোঁ, এই 17টা কেছৰ যোগেদি ইয়াত এটা দৃঢ় ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু আমি ভাবোঁ এই যিটো ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ যিটো কেলেংকাৰীত জড়িত হোৱা যিবিলাক চক্ৰ আছে এই চক্ৰটোক আমি উৎখাত কৰিবলৈ সক্ষম হ'ম। কিন্তু কোন আছে এই বৃহৎ বৃত্তীয় কেলেংকাৰীৰ আঁৰত? চৰ্চালৈ আহিছে এজন বিশেষ ব্যক্তিৰ নাম তেওঁৰ ৰাজীৱ কুমাৰ ঝা। বিদ্যালয় পৰিদৰ্শক এইজন ৰাজীৱ ঝা। হয়, এইজন ৰাজীৱ ঝাৰ নেতৃত্বতে সংঘটিত হৈছে 200 কোটি টকাৰ কেলেংকাৰী। বিভিন্ন ঠাইত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। দুৰ্নীতিগ্ৰস্ত পৰিদৰ্শকজনে ভুৱা শিক্ষাৰ্থীৰ নামতো চলাইছে লুণ্ঠন ৰাজ। উল্লেখযোগ্য যে নতুন দিল্লীৰ পৰা প্ৰত্যক্ষভাৱে ছাত্ৰ ছাত্ৰীৰ একাউণ্টত দিয়া হয় ধন। ইফালে 200 কোটি টকাৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰব হাইলাকান্দি সমষ্টিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ। নিউজ 18 চেনেলৰ জৰিয়তে মই এইটো মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। মই হাইলাকান্দি ডিষ্ট্ৰিক্টত 20 কোটি কৈছিলোঁ। আমাৰ অধ্যক্ষ মমিনুল আৱাল ডাঙৰীয়াই এটা শূন্য বঢ়াই পেলাই 200 কোটি বনাই দিছে। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক ক'ম, তেওঁৰ তত্ত্বাৱধানত হোম মিনিষ্ট্ৰী আছে, তেওঁ এটা ভালকৈ ইনকুৱাৰী কৰি সৰ্বপ্ৰথম মমিনুল আৱালক চেয়াৰমেন পদৰ পৰা পেলাব লাগে। এইটো মুখ্যমন্ত্ৰীৰ আওতাত, কিন্তু তেওঁ পাৰিলে লগে লগে পেলাব পাৰে। এইজন মুখ্যমন্ত্ৰীয়ে কিহৰ কাৰণে মমিনুল আৱাল ডাঙৰীয়াক অধ্যক্ষ পাতি থৈছে? এই মুছলমান মানুহৰ এই পইচা মাৰি খাবৰ কাৰণে। এতিয়া 20 কোটিতকৈ 200 কোটি কেনেকৈ হ'ল? গোটেই অসমক লুটি পেলাইছে নেকি? আদহীয়া লোকৰ একাউণ্টতো ছাত্ৰবৃত্তিৰ ধন সোমোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই জালিয়াতিত জড়িত আছে স্কুল পৰিদৰ্শক ৰাজীৱ ঝা। ৰাজীৱক সহযোগ একাংশ বেংক বিষয়াৰ। ইফালে দুৰ্নীতিৰ ভয়াৱহতা উপলব্ধি কৰি কেন্দ্ৰীয় মন্ত্ৰী মুক্তাৰ আব্বাছ নাকভিৰ সৈতে আলোচনা কৰিছে মমিনুল আৱালে। আমি ভাবোঁ এই যিটো ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ যিটো কেলেংকাৰীত জড়িত হোৱা যিবিলাক চক্ৰ আছে এই চক্ৰটোক আমি উৎখাত কৰিবলৈ সক্ষম হ'ম। স্বয়ং সংখ্যালঘু উন্নয়নৰ অধ্যক্ষ মমিনুল আৱালৰ এই বিস্ফোৰক অভিযোগৰ পাছত কি পদক্ষেপ ল'ব ঊৰ্ধ্বতন কৰ্তৃপক্ষই? তদন্তৰ ব্যৱস্থা কৰিবনে মুখ্যমন্ত্ৰী সোণোৱালে? দৰিদ্ৰ শিক্ষাৰ্থীৰ ধন আত্মসাৎ কৰা ৰাজীৱ ঝা আৰু বেংক বিষয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'বনে ব্যৱস্থা? কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সহযোগত বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।